Hello, welcome to Learning Cube. Good morning. আমি পঢ়ি আছো ডিএমই আৰু আসাম পুলিচৰ কাৰণে দি বেষ্ট টপ 100 মেথমেটিক্সৰ এমচিকিউ। ইয়াৰ পৰা পৰীক্ষাত প্ৰশ্ন আহিব আৰু পৰীক্ষাৰ দিনা আপোনালোকে নিজে গম পাব। ঠিক আছে, বহুত প্ৰশ্ন নকৰো, লিমিটেড কোৱেশ্চনছ কৰিম, বাট যি কোৱেশ্চনছ কৰি আছো ভেৰি সিলেক্টেড, ভেৰি ৰেলেভেন্ট টু দ্য এক্সামিনেশনছ, সিমিলাৰ ডিটটো এনেকুৱা প্ৰশ্নই পৰীক্ষাত দেখিবলৈ পাব আপোনালোকে। সো আজি পাৰ্ট 2 লৈ আহিছো। ইয়াৰ আগত আমি অলৰেডি পাৰ্ট 1 ডিসকাস কৰিছো। পাৰ্ট 1ত আমি যদি আমাৰ চ্যাপ্টাৰৰ লিষ্টখিনি চাওঁ, সিলেবাসৰ পৰা আমি দুটা চ্যাপ্টাৰ পার্সেন্টেজ এন্ড প্রফিট এন্ড লস পার্ট 1ত আমি ডিসকাস কৰিছো। ঠিক আছে, আজি আমি আৰু 4টা মান চ্যাপ্টাৰ ডিসকাস কৰিবলৈ ট্ৰাই কৰিম। প্ৰতিটো চ্যাপ্টাৰৰ পৰা ভেৰি লিমিটেড নাম্বাৰ অফ কোৱেশ্চনছ আমি প্ৰেক্টিস কৰো আৰু আমি এক্সপেক্ট কৰি আছো যে সেইখিনিৰ পৰাই পৰীক্ষাত আমি প্ৰশ্ন দেখিবলৈ পাম। সো আজি আহক আৰম্ভ কৰো পাৰ্ট 2 অফ দ্য top 100 mathematics MCQ. Let's start. So আজি আমি আৰম্ভ কৰিম problem based on age. আচ্ছা, দেখা পোৱা নাই ন, অলপ সৰু কৰি লৈছো মোৰ ঠিক আছে, অলপমান সৰু কৰি লৈছো, ক্লিয়াৰ হৈছে? ওকে, সো problem based on age, বয়সৰ গাণিতিক সমস্যা, এই পাৰ্টটোৰ পৰা আমি আজি ষ্টাৰ্ট কৰো। পৰীক্ষাৰ লগত ৰেলেভেন্ট যি ধৰণৰ প্ৰশ্ন থাকে আমি তেনে ধৰণৰ প্ৰশ্ন প্ৰেক্টিস কৰি গৈ থাকিম। সো কি কৈছে, এ ম্যান ইজ টুৱাইস এজ ওল্ড এজ হিজ সন। সো পুতেকৰ বয়সতকৈ বাপেকৰ বয়স দুগুণ। ঠিক আছে, পুতেকৰ বয়সতকৈ কি বুলি কৈছে, বাপেকৰ বয়স দুগুণ বুলি কৈছে। সো পুতেকৰ বয়স যদি মই যদি এনেকৈ লিখো সন আৰু ইফালে যদি লিখো ফাদাৰ, সো পুতেকৰ বয়স যদি x হয়, বাপেকৰ বয়স কিমান, 2x হৈ যাব। এজন মানুহৰ বয়স পুতেকৰ বয়সতকৈ দুগুণ। ঠিক আছে, 18 বছৰ আগত মানুহজনৰ বয়স পুতেকৰ বয়সৰ 3 গুণ আছিল। ঠিক আছে, 18 বছৰ আগত কি হৈছিল, 18 বছৰ আগত মানুহজনৰ বয়স কিমান আছিল, বৰ্তমান মানুহজনৰ বয়স 2x। সো 18 বছৰ আগত মানুহজনৰ বয়স কিমান থাকিব, 2x - 18, আৰু পুতেকৰ বয়স 18 বছৰ আগত কিমান থাকিব, x - 18। আমাক কৈছে 18 বছৰ আগত মানুহজনৰ বয়স মানে 2x - 18 পুতেকৰ বয়সতকৈ, তাৰ মানে x - 18তকৈ 3 গুণ আছিল বুলি কৈছে। সো ইয়াক কি দি পূৰণ কৰিব লাগিব, 3 দি পূৰণ কৰিব লাগিব। ঠিক আছে, 2x - 18 এইটো হৈছে মানুহজনৰ 18 বছৰ আগৰ বয়স ইকুৱেল টু পুতেকৰ x - 18, পুতেকৰ 18 বছৰ আগৰ বয়সতকৈ 3 গুণ। ঠিক আছে, কোৱেশ্চনে যেনেকৈ কৈছে তেনেকৈ আমি ইকুৱেশ্যন বনাই দিলো। ইকুৱেশ্যন সলভ কৰিলে আমাৰ আনসাৰ আহি যাব। সো আমি ইকুৱেশ্যন সলভ কৰিব লাগে। আমাক সুধিছে কি যে মানুহজনৰ বৰ্তমান বয়স নিৰ্ণয় কৰা, ফাইন্ড দ্য প্ৰেজেন্ট এজ অফ দ্য ম্যান। প্ৰেজেন্ট এজ অফ দ্য ম্যান মানে 2x ৰ ভ্যালুটো আমাক লাগিব, আমি কৰি উলিয়াম। ঠিক আছে, সো 2x - 18 লিখি লৈছো। ইফালে আমাৰ কি হ'ব, 3x মাইনাস 18 3 গুণ কিমান, 18 3 গুণ 20 3 গুণ হৈ গ'ল 60, 18 3 গুণ 54। ঠিক আছে, 54। ওকে, নেক্সট আমি কি কৰিম, 3x দেখিছো আৰু 2x টো যদি ইফালে লৈ যাওঁ কি হৈ যাব, 3x ৰ পৰা 2x টো মাইনাস কৰিব লাগিব, আৰু ইফালে 54 - 54 দেখিছো, ইফালে আহিলে +54 হৈ যাব, 54 আৰু ইপিনে অলৰেডি -18 আছে। ঠিক আছে, 54 ৰ পৰা 18 গলে কিমান হয়, 18 36 থাকে। ঠিক আছে, 14 ৰ পৰা 8 গলে 6 আৰু ইফালে 4 ৰ পৰা 1 গলে 3, 36। 3x - x = কিমান, 2x = কিমান, x। সো x = 36 পাই গলো। x = কিমান, x = 36। আমাক প্ৰশ্নত সুধিছে মানুহজনৰ বৰ্তমান বয়স নিৰ্ণয় কৰা, মানে আমি 2x ৰ ভ্যালুটো উলিয়াব লাগিব। x = যদি 36 হয়, 2x কিমান হ'ব, 2 * 36 that is 72। মানুহজনৰ বৰ্তমান বয়স কিমান, 72 ইয়াৰ্স, 72 বছৰ। অপশন সি ইজ দ্য ৰাইট আনসাৰ। ক্লিয়াৰ হৈ গ'ল? ঠিক আছে, সো প্ৰতিটো প্ৰশ্ন আপোনালোকে এবাৰ নিজে ট্ৰাই কৰিব, তাৰ পিছত যদি ডাউট থাকে মিলাই চাব। ক্লিয়াৰ? বাট প্ৰতিটো প্ৰশ্ন প্ৰেক্টিস কৰি কৰি আগবাঢ়ি গৈ থাকিব। আহক আমি নেক্সট প্ৰশ্নলৈকে যাওঁ। কি কৈছে, the ages of A and B are in the ratio 6:5. সো A আৰু B দুজন মানুহ আছিল। সো A আৰু B বয়সৰ ৰেশিও কিমান, 6:5। তাৰ মানে A ৰ বয়স যদি 6x হয়, B ৰ বয়স কিমান হ'ব, 5x হ'ব। ঠিক আছে, the sum of their ages is 44 years. সো ইহঁত দুজনৰ বয়সৰ যোগফল কিমান, 6x plus 5x. সো যোগ কৰি দিলে কি পাম, 44 years হয়নে? তেওঁলোকৰ বয়সৰ যোগফল কিমান, 44 বছৰ। সো 6x plus 5x is 11x. 11x is equal to
44 x ইকুয়াল টু কিমান x ইকুয়াল টু হৈ যাব 44 ডিভাইডেড বাই 11 টো পূৰণ হৈ আছে এফালে হলে হৰণ হৈ যাব সো x ইকুয়াল টু আমি কি পাই যাম x ইকুয়াল টু আমি 4 পাই যাম কৈছে যে আজিৰ পৰা 8 বছৰ পিছত তেওঁলোকৰ বয়সৰ অনুপাত কিমান হ'ব ঠিক আছে what will be the ratio of their ages after 8 years 8 বছৰ পিছত তেওঁলোকৰ বয়সৰ অনুপাত কিমান হ'ব আমাক সুধিছে তেওঁলোকৰ বয়স বৰ্তমান কিমান a আৰু b বৰ্তমান বয়স 6x আৰু 5x x মানে হৈছে 4 তো 6x মানে কিমান হ'ব 6 4 গুণ 24 বৰ্তমান বয়স তেওঁৰ 24 আৰু b ৰ বৰ্তমান বয়স 5x x মানে হৈছে 4 5 4 গুণ 20 b ৰ বৰ্তমান বয়স 20 বৰ্তমান বয়স উলিয়াই ললো আমাক বৰ্তমান সুধা নাই আজিৰ পৰা 8 বছৰ পিছত তেওঁলোকৰ বয়সৰ অনুপাত সুধিছে সো 24 ৰ লগত যদি আমি 8 যোগ কৰি দিব লাগিব ইয়াৰ লগতো আমি কি কৰিব লাগিব 8 যোগ কৰিব লাগিব 8 বছৰ পিছত এৰ বয়স কিমান হ'ব 24 যোগ 8 32 b ৰ বয়স কিমান হ'ব 20 যোগ 8 28 ঠিক আছে সো 32 আৰু 28 ৰ অনুপাত কি হ'ব কি দি কাটা যায় 4 দি যায় 8 4 গুণ 32 আৰু ইফালে 7 4 গুণ 28 সো আজিৰ পৰা 8 বছৰ পিছত তেওঁলোকৰ বয়সৰ অনুপাত আমি কি পাম 8:7 পাই যাম ঠিক আছে 8:7 পাই যাম অপচন কোনটো কাৰেক্ট হ'ব অপচন খিনি যদি আমি মন কৰো 8:7 কৰিছে অপচন বি ইজ দা ৰাইট আনসাৰ ক্লিয়াৰ হৈ গল নেক্সট প্ৰশ্নলৈ আগবাঢ়িব পাৰো নেক্সট প্ৰশ্নত গৈছো কি কৈছে আমি চাও এবাৰ আপোনালোকে নিজে পঢ়ক লাগিলে ভিডিও পজ কৰি ফেলে পঢ়ক ট্ৰাই কৰক নিজৰ ফালৰ পৰা তাৰ পিছত আমি সলিউশনটো চাই লওঁ কৈছে the age of father is thrice the age of his son ঠিক আছে আকৌ ফাদাৰ আৰু সনৰ নিচিনা সো ফাদাৰ আছে আৰু ফেলে সন আছে তো সনৰ যদি x হয় ফাদাৰৰ কিমান হ'ব বাপেকৰ বয়স পুতেকৰ বয়সৰ 3 গুণ বুলি কৈছে পিতৃৰ বয়স তাৰ পুত্ৰৰ বয়সৰ 3 গুণ পুত্ৰৰ বয়স যদি x হয় পিতৃৰ বয়স কিমান হ'বগৈ 3x হ'বগৈ যদি তেওঁলোকৰ বয়সৰ যোগফল 48 বছৰ হয় সো 3x বাপেকৰ বয়স x পুতেকৰ বয়স দুইটা মিলি কিমান 48 বছৰ 3x + x কৰিলে কিমান পাম 4x 4x = 48 তো x = কিমান পাই গলো 48ক আমি কি কৰিব লাগিব এই 4টো পূৰণ হৈ আছে এফালে হেলে হৰণ কৰিব লাগিব 48ক 4 কিমান বাৰ যায় 12 বাৰ যায় সো x = আমি কিমান পালো 12 পাই গলো ঠিক আছে x = 12 সুধিছে কি তেন্তে পিতৃৰ বয়স কিমান পিতৃৰ বয়সটো আমি কিমান বুলি ধৰি লৈছিলো 3x বুলি ধৰি লৈছিলো 3x হয়নে আৰু x মানে কিমান পালো x মানে 12 পালো সো 3 12 গুণ 36 36 তেতিয়া হলে পিতৃৰ বৰ্তমান বয়স কিমান বলে পিতৃৰ বৰ্তমান বয়স 36 বছৰ ক্লিয়াৰ হৈ গল ডাউট ক্লিয়াৰ হৈ গল ঠিক আছে সো অপচন সি ইজ দা ৰাইট আনসাৰ বুজি পাইছে আপোনালোকে হ'ব নেক্সট প্ৰশ্নৰ ফালে আমি আগবাঢ়ি গৈছো কি কৈছে নেক্সট প্ৰশ্নত আমি চাও The sum of the ages of a father and his son is 60 years. ঠিক আছে বাপেকৰ বয়স আৰু পুতেকৰ বয়সৰ যোগফল কিমান বলে 60 বছৰ no problem 5 years ago the father's age was 4 times that of his son আজিৰ পৰা 5 বছৰ আগত বাপেকৰ বয়স পুতেকৰ বয়সতকৈ কিমান আছিল 4 গুণ বেছি আছিল ঠিক আছে সো এই কন্ডিশনটোত আমি x আৰু y দুইটা ধৰি কৰিব পাৰো কেনেকৈ কৰিম আমি অলপ দেখুৱাই আমি অলপ চিন্তা কৰি চাও বলে ফাদাৰ আৰু এফালে সন আমি ধৰি ললো যে ফাদাৰৰ বয়স x আৰু সনৰ বয়স কিমান y আমাক কৈছে the sum of ages of father and his son is 60 years তো বাপেক আৰু পুতেকৰ বয়সৰ যোগফল কিমান 60 বছৰ তাৰ মানে x + y কিমান হৈ যাব x + y = 60 হৈ যাব প্ৰথম পইণ্টৰ পৰা আমি এটো উলিয়াই লব পাৰো ঠিক আছে না প্ৰথম পইণ্টৰ পৰা এটো উলিয়াই ললো সেকেন্ড কি কৈছে 5 বছৰ আগত ঠিক আছে 5 বছৰ আগত পিতাকৰ বয়স পুত্ৰৰ বয়সৰ 4 গুণ আছিল ঠিক আছে সো 5 বছৰ আগত পিতাৰ বয়স কিমান আছিল বৰ্তমান যদি x হয় 5 বছৰ আগত পিতাৰ বয়স আছিল ইফালে লিখিছো নে সাইডত লিখো সাইডত লিখিলো বৰ্তমান যদি x হয় 5 বছৰ আগত পিতাৰ বয়স আছিল x - 5 আৰু পুত্ৰৰ বয়স আছিল y - 5 কৈছে 5 বছৰ আগত পিতাৰ বয়স পুত্ৰৰ বয়সৰ 4 গুণ আছিল সো এই কন্ডিশনটো আমাক দি দিছে ঠিক আছে সো আমি এটা এইটো কন্ডিশন পালো আৰু এটা এইটো কন্ডিশন পালো দুইটা কন্ডিশনৰ পৰা আমি যি আমাক সুধিছে উলিয়ালে আমাৰ আনসাৰ আহি যাব কি সুধিছে
পুত্ৰৰ বৰ্তমান বয়স কিমান পুত্ৰৰ বয়সটো আমি কি বুলি ধৰি লৈছিলো y বুলি ধৰি লৈছিলো ন সো y ৰ ভ্যালুটো উলিয়ালে আমাৰ আনসাৰ আহি যাব ঠিক আছে y ৰ ভ্যালু আমি বহুত ধৰণে উলিয়াব পাৰো বাট এনেকে উলিয়াব পাৰিম কেনেকে উলিয়াব পাৰিম যে এই কন্ডিশনটোৰ পৰা x = কিমান আহে আমি চাই লওঁ এই কন্ডিশনটোৰ পৰা x কিমান আহিব 60 y টো ইফালে আছে y ইফালে লৈ গলে x = আহি যাব 60 - y x = কিমান পালো প্ৰথম কন্ডিশনটোৰ পৰা 60 - y পালো এই 60 - y টো আনি যদি আমি ইয়াতে পুট কৰি দিও এই x ৰ জাগাত তেতিয়া হলে আমাৰ y ৰ ভ্যালু আহি যাব ধুনিয়াকে কেনেকে আহিব আমি চাও x = 60 - y পালো ইয়াত x আছে নহয় এই x ৰ জাগাত আমি কি লিখিম 60 - y লিখিম ঠিক আছে x ৰ জাগাত আমি লিখিছো 60 - y আৰু আগৰ পৰা অলৰেডি কি আছিল -5 আছিল -5 ইকুৱেল টু কি হল 4y - 4 5 গুণ 20 এইখিনি লৈকে আমি বুজি পালো গুটেখিনি বস্তু ক্লিয়াৰ হৈছে ঠিক আছে সো এই ইকুৱেশনটোত চাওক এতিয়া অকল y আছে সো এই ইকুৱেশনটো যদি আমি অলপমান সলভ কৰি দিও আমাৰ y ৰ ভ্যালু আহি যাব হ'ব y ৰ ভ্যালু আহি যাব ওকে সো অলপমান সাইডত ৰাখিছো মই নিজকে যাতে অলপ স্পেস ওলাই যায় লিখিবলৈ ঠিক আছে কেনেকে সলভ কৰিম এটো এতিয়া 60 - 5 কিমান হ'ব 55 - y ইকুৱেল টু 4y আছে আৰু এফালে -20 আছে ঠিক আছে ওকে এটা কাম কৰো -20 টোক এফালে লৈ আহো 55 -20 ক যদি এফালে লৈ আহো কি হ'ব +20 আৰু অলৰেডি ইপিনে 4y আছে ইফালে -y আছে ইফালে লৈ গলে +y এইখিনি লৈকে আপোনালোকে বুজি পালে ঠিক আছে বেলেগ একো কৰা নাই এই -20 টোক এফালে লৈ আহিছে কিনে +20 এই -y টো এফালে লৈ গৈছে কিনে +y 55 + 20 is 75 4y + y is 5y ঠিক আছে সো y = কিমান হৈ যাব 75 ক এই 5 দি হৰণ কৰিব লাগিব হয়নে 75/5 that is 15 so y = 15 years y মানে কি আছিল পুতেকৰ বয়স আছিল আমাক প্ৰশ্নত হেতুৱে সুধিছে যে what is the present age of the son পুতেকৰ বৰ্তমান বয়স কিমান প্ৰশ্নত আমাক সুধিছে সো কিমান পালো আমি 15 বছৰ পাই গলো কোনটো কাৰেক্ট হ'ব অপচন সি will be the right answer ক্লিয়াৰ হৈ গল ঠিক আছে বুজি পাইছে নেক্সট প্ৰশ্নৰ ফালে আমি আগবাঢ়ো সো নেক্সট আমি নতুন টপিক পঢ়িম অলপ প্ৰেক্টিস আমি কৰি ললো কোনটো টপিকৰ যে প্ৰবলেম বেসড অন এজ ঠিক আছে বয়সৰ গাণিতিক সমস্যাৰ আমি কিছু প্ৰেক্টিস কৰি ললো সো নেক্সট আমি মুভ কৰি আছো ৰেশিও এণ্ড প্ৰপৰশনত ঠিক আছে ৰেশিও এণ্ড প্ৰপৰশনৰ ইম্পৰ্টেন্ট কোৱেশ্চনছ কিনি আমি চাই লওঁ এতিয়া ওকে সো নতুন প্ৰশ্নটো পালে আপোনালোকৰ সন্মুখত ট্ৰাই কৰক এবাৰ তাৰ পিছত আমি আকৌ কৰিম কি কৈছে the ratio of two numbers is 3:8 so দুটা নাম্বাৰৰ ৰেশিও কিমান 3:8 তো আমি নিজে নিজে ধৰি লম যে বোলে নাম্বাৰ দুটা কিমান নাম্বাৰ দুটা এটা 3x আনটো কিমান আনটো 8x নধৰাকেও পাৰি ডাইৰেক্ট 3 - 8 = 5 এনেকেও পাৰি নো প্ৰবলেম বাট মেন যেতে আমাৰ বুজাত কোনো ধৰণৰ অসুবিধা নহয় সেই কাৰণে মই ধৰি ধৰি দেখুৱাই দিছো ঠিক আছে এটা নাম্বাৰ 3x ধৰি ললো আনটো নাম্বাৰ কিমান 8x ধৰি ললো কৈছে their difference is 115 so difference তাহাতৰ পাৰ্থক্য এটা 3x আনটো 8x so পাৰ্থক্য কিমান 8x ৰ পৰা 3x মাইনাস কৰিলে কি পায় 5x পায় পাৰ্থক্য কিমান 5x ঠিক আছে so difference is 115 তাহাতৰ পাৰ্থক্য 115 পাৰ্থক্য মানে মাইনাস 8x আৰু 3x মাইনাস কৰিলে কিমান পাম 5x 5x = কিমান পালো 115 ক্লিয়াৰ হৈ গল তো x = কিমান হ'ব 115 divided by 5 5 से 11 ক না যায় 10 ক যাব দুবাৰ 1 থাকিল 15 23 x = কিমান পাই গলো x = আমি পাই গলো 23 আমাক সুধিছে সৰু সংখ্যাটো কিমান সৰু সংখ্যাটো কি বুলি ধৰিছিলো সৰু সংখ্যাটোক আমি 3x বুলি ধৰিছিলো ন therefore the smaller number ঠিক আছে সৰু সংখ্যাটো কিমান smaller numberটো সৰু সংখ্যাটোক আমি 3x বুলি ধৰিছো ন আৰু x ৰ ভ্যালু কিমান পাইছো x ৰ ভ্যালু পাইছো 23 3 into 23 is equal to what 69 3 into 23 is 69 option C is the right answer সৰু সংখ্যাটো কিমান সৰু সংখ্যাটো 69 একদম সহজ প্ৰশ্ন এনেকুৱা ধৰণৰ প্ৰশ্ন পৰীক্ষাত আহে ক্লিয়াৰ হৈ গল ঠিক আছে নেক্সট আগবাঢ়ো আমি ট্ৰাই কৰক অলপ সময় দি দিছো ট্ৰাই কৰক তাৰ পিছত আমি কৰিম কেনেকুৱা পাইছে জনাব ডেফিনেটলি কমেন্ট কৰিব যদি ভিডিও ইয়ালৈকে চাইছে
আপোনালোকে কমেন্ট কৰিলে আমি উৎসাহ পাওঁ নতুন নতুন ভিডিঅ' আনিবলৈ ঠিক আছে এনে ধৰণৰ নতুন নতুন ভিডিঅ' আৰু ভাল ভিডিঅ' আনিবলৈ ঠিক আছে আৰু কামত অহা ভিডিঅ' আনি থাকিবলৈ আমি উৎসাহ পাওঁ ডেফিনেটলি কমেন্ট কৰিব যদি ভাল পাইছে শ্বেয়াৰ কৰি দিব সাবস্ক্ৰাইব কৰিব চেনেলটোত যদি প্ৰথম ভিজিট কৰিছে আহক আমি আৰম্ভ কৰো কি কৈছে The monthly salary of A, B and C are in the ratio 2:3:5 so A, B আৰু C A, B আৰু C তিনজন বন্ধু আছিল তাহাঁতৰ salary বা দৰমহাৰ অনুপাত কিমান 2:3:5 so A দৰমহা যদি 2x B দৰমহা 3x আৰু C দৰমহা 5x ক্লিয়াৰ হৈ গল ঠিক আছে যদি C ৰ মাহিলী দৰমহা 8 কৈ 12000 বেছি If C's monthly salary is 12,000 more than that of A, C's monthly salary কিমান? C's monthly salary হৈছে 5x, হয়নে? 5x. কৈছে যে 5x এই 5x টো এর monthly salary কৈ 12000 টকা বেছি। এর monthly salary কিমান? 2x. 2x ত কৈ 5x কিমান বেছি? বলে 12000 টকা বেছি। মানে 5x equal to কি হ'ব? 2x plus 12000 বুজি পালো? ঠিক আছে? x ৰ ভ্যালুটো উলিয়াই দিও। 2x প্লাস হৈ আছে ইফালে আহিলে মাইনাস হৈ যাব 5x ৰ পৰা 2x গলে কিমান হ'ব 3x 3x ইকুয়াল টু 12000 তো x ইকুয়াল টু কিমান হৈ যাব 12000 3 টু পূৰণ হৈ আছে ইফালে আহিলে হৰণ হ'ব ডিভাইড বাই 3 3 দি 12 ক 4 বাৰ যায় তো x ইকুয়াল টু আমি কিমান পালো 4000 পাই গলো x ইকুয়াল টু কিমান পালো 4000 পাই গলো হৈ গল এটা স্টেপ আমি হৈ গল ঠিক আছে নেক্সট আমাক কি সুধিছে যে তেন্তে বিৰ বাৰ্ষিক দৰমহা কিমান what is the annual salary of B এনে বিৰ monthly salary কিমান বিৰ monthly salary হৈছে 3x ধৰি লৈছো নহয় ওপৰত বিৰ monthly salary কিমান 3x আমাক monthly উৰা নাই কি দিছে annual দিছে বছৰত কিমান পায় এক বছৰত কেইটা মাহ 12টা মাহ সো 3x ৰ লগত যদি আমি 12টা পূৰণ কৰি দিও আমি কি পাই যাম annual salary পাই যাম ক্লিয়াৰ হৈ গল ওকে সো লিখি লিখি দেখুৱাইছো B is monthly salary monthly salary বিৰ মাহিলী দৰমহা কিমান বলে বিৰ মাহিলী দৰমহা এটো দেখিছে 3x বিৰ মাহিলী দৰমহা কিমান 3x হ'ব বুজি পাইছে ওকে বাট আমাক খুদিছে annual salary বি's annual salary so annual salary কি হ'ব monthly salary লগত 12টা পূৰণ কৰিব লাগিব 12 into 3x দেখা গৈ আছে নে 12 into 3x monthly salary লগত 12টা পূৰণ কৰি দিলে আমি কি পাই যাম আমি annual salary পাই যাম ঠিক আছে বেয়া দেখা গৈছে নেকি এটা নিলগোৱাৰ কাৰণে সৰু কৰি দিলো ঠিক আছে এটা আমি লিখিব পাৰিম ধুনিয়াকে so 12 into 3 into x মানে কিমান পাই থৈছো ইয়া x মানে 4000 পাই থৈছো 4000 3 4 গুণ 12 12 12 গুণ 144 আৰু তিনটা শূন্য আছে 1 2 3 তিনটা দুটা 1,44,000 সো বিৰ annual salary কিমান বলে বিৰ annual salary হৈ গল 1,44,000 টকা ক্লিয়াৰ হৈছে বুজি পাইছে ঠিক আছে নেক্সট প্ৰশ্ন ফালে আমি আগবাঢ়ো বঢ়িয়া কৰক নেক্সট প্ৰশ্ন এটো কৰক ট্ৰাই কৰক চাই লওক এবাৰ ধুনিয়াকে ট্ৰাই কৰক কি কৈছে what should be subtracted from these numbers number কেটা কি কি আছে 31 51 25 আৰু 40 respectively so that they become in proportion তাহাতে সমানুপাতত আহি যাব সমানুপাতত আহা মানে কি যদি চাৰিটা সংখ্যা থাকে a b c d তাহাত কেতিয়া সমানুপাতত আহিব যেতিয়া a by b is equal to c by d হ'ব তেতিয়া এই সংখ্যা চাৰিটা কি হ'ব সমানুপাতত আহি যাব এতিয়া ABCD ৰ জাগাত কি দিয়া আছে 31 51 25 আৰু 40 হ'ব সো এনে যদি আমি চাব যাও 31/51 আৰু যদি মই ইফালে 25/40 চাব যাও 25/14 তাহাত সমানুপাতত নাই তাহাত ইকুৱেল হোৱা নাই কিন্তু আমাক কৈছে what should be subtracted from each of these এই প্ৰত্যেকটো সংখ্যাৰ পৰা কি বিয়োগ কৰিব লাগিব
প্ৰত্যেকটো সংখ্যাৰ পৰা কি বিয়োগ কৰিব লাগিব যাতে কি হৈ যায় এই সংখ্যাকেইটা সমানুপাতত আহি যায় ঠিক আছে সো আমি ধৰি ললো প্ৰত্যেকটো সংখ্যাৰ পৰা কি বিয়োগ কৰিম x বিয়োগ কৰিম প্ৰত্যেকটো সংখ্যাৰ পৰা আমি কি বিয়োগ কৰিম বলে x বিয়োগ কৰিম ঠিক আছে সংখ্যাকেইটা কি আছিল 31 তাৰ পৰাও x বিয়োগ কৰি দিলো 51 তাৰ পৰাও x বিয়োগ কৰি দিলো আৰু ইফালে 25 তাৰ পৰাও আমি x এটা বিয়োগ কৰিলো আৰু 40 তাৰ পৰাও আমি x এটা বিয়োগ কৰিলো বলে আমি ধৰি ললো প্ৰত্যেকটোৰ পৰা কি বিয়োগ কৰিলে সংখ্যাকেইটা সমানুপাতত আহিব আমি ধৰি ললো বলে প্ৰত্যেকটোৰ পৰা আমি কি বিয়োগ কৰিব লাগিব বলে প্ৰত্যেকটোৰ পৰা x বিয়োগ কৰিলে সংখ্যাকেইটা সমানুপাতত আহিব সো x বিয়োগ কৰি দিলো ক্লিয়াৰ হৈছে সো এতিয়া আপোনালোকে দুটা কাম কৰিব পাৰে পূৰণ কৰি কেনে x ৰ ভ্যালু ওলাব পাৰে নতুবা কি কৰিব পাৰে অপচন চাই ফেলে x ৰ ভ্যালুত অপচন কেইটা পুট কৰি চাব পাৰে বুজিছে x ৰ ভ্যালুৰ অপচন কেইটা পুট কৰি চালে যত মিলি গৈছে হেতুৱে হয় প্ৰথমতে অপচন দি ফেলে দেখুৱাই দিম তাৰ পিছত এবাৰ আমি পূৰণ কৰি ফেলে কৰি চাম দুই ধৰণে আমি কৰিম ঠিক আছে প্ৰথমতে আমি অপচন বহাই ফেলে চাও সৰু অপচনটোকে বহাও এটো বহাই চাও x ৰ জাগাত 6 বহাই চাও 31 ৰ পৰা যদি 6 বিয়োগ কৰো আমি কিমান পাম 25 পাম 51 ৰ পৰা যদি 6 বিয়োগ কৰো আমি কিমান পাম 45 পাম 25 ৰ পৰা যদি ইফালে 6 বিয়োগ কৰো আমি কিমান পাম 25 ৰ পৰা 6 বিয়োগ কৰিলে আমি পাই যাও 19 40 ৰ পৰা যদি 6 বিয়োগ কৰো আমি কিমান পাম আমি পাম বলে 34 এতিয়া যদি আমি ভালকে চাও সমানুপাতত আহিছে জানো এতিয়াও সমানুপাতত হি আহা নাই হ'ব তো তাৰ মানে কি 6 বিয়োগ কৰিলেও সমানুপাতত নাহে গতিকে 6 is not an answer এবাৰ আমি 7 বহাই চাম x equal to আমি কিমান বহাই চাম এবাৰ 7 বহাই চাম ঠিক আছে x equal to 7 বহাই চাম x equal to 7 বহাই চাম 31 minus 7 31 ৰ পৰা 7 গলে কিমান থাকিব 6 গলে 25 7 গলে 24 আহে 24 ঠিক আছে 51 minus 7 51 ৰ পৰা 7 minus কৰিলে কিমান পায় বলে 44 পায় এফালে 25 minus 7 কৰিলে আমি কিমান পাম 18 পাম আৰু এফালে 40 ৰ পৰা 7 যদি আমি মাইনাস কৰো আমি কিমান পাও বলে 33 পাও ঠিক আছে এতিয়া সমানুপাতত আহিছে নেকি দেখাত লাগা নাই কিন্তু অলপ কাটাকাটি কৰি চাও যেহেতু কাটাকাটি যাব 4 দি গলে 6 বাৰ 4 দি গলে 11 বাৰ সো কিমান পালো 6/11 আৰু ইফালে 3 দি যাব 3 দি 18ক 6 বাৰ 3 দি 33ক 11 বাৰ সো দেখিছে দুই সাইডে কি দেখিছো 6/11 6/11 মানে সংখ্যা কেইটা 7 বিয়োগ কৰাৰ লগে লগে 7 বিয়োগ কৰাৰ লগে লগে সংখ্যা কেইটা কি হৈ গল সমানুপাতত আহি গল বুজি পাইছে সো ইয়াত ৰাইট আনসাৰ কোনটো হৈ যাব ৰাইট আনসাৰ হৈ যাব অপচন সি 7 বহাই চাম যত মিলি গৈছে সমানুপাতত that is the answer অপচনৰ পৰা আনিকে উলিয়াব পাৰো আন এটা উপায় আমি কি কৰিব পাৰো আমি পূৰণ কৰিব পাৰো ক্ৰস মাল্টিপ্লিকেশন বজ্ৰ পূৰণ কৰি ফেলে আমি ধুনিয়াকে আনসাৰ যেটো সিস্টেমেটিক ওয়ে তেনেকেও আমি উলিয়াব পাৰিম সো আমি পূৰণ কৰি ফেলে এবাৰ চাও এনেকেটো আমি চালোৱে অপচন চাই কিনে এবাৰ কৰিব পাৰিম আন এটা উপায় আমাৰ পূৰণ কৰিব লাগিব পূৰণ কেনেকে কৰিম এইটোৰ লগত এইটো পূৰণ আৰু ইফালে এইটোৰ লগত এইটো পূৰণ 31 minus x ইয়াক পূৰণ কৰিব লাগিব 40 minus x এদি আৰু এইফালে আমাৰ 51 minus x ইয়াক পূৰণ কৰিব লাগিব এইফালে 25 minus x এদি 25 minus x ঠিক আছে ইয়াক পূৰণ কৰিব লাগিব 25 minus x এদি পূৰণ কৰিব লাগিব এতিয়া আমি পূৰণ কৰাৰ আগত এটা কাম কৰি লও 31 minus x 40 minus x 51 minus x 25 minus x হৈ আছে ন তাক আমি উল্টাই লব পাৰো গুটেই কিটা উল্টাব পাৰো মানে x minus 31 x minus 40 x minus 51 হেনেকে আমি লব পাৰো হেনেকে লও আমি x minus 31 x minus 40 আৰু ইফালে হৈ যাব আমাৰ x minus 51 আৰু হৈ যাব ইফালে x minus 25 ক্লিয়াৰ হৈছে ঠিক আছে সো এবাৰ আমি পূৰণ কৰিম ওকে কেনেকে পূৰণ কৰিম এটা ফৰ্মুলাও থাকে যে x plus a x plus b is equal to x square plus a plus bx plus ab এই ফৰ্মুলাটো আমি ইউজ কৰিম ঠিক আছে হ'ব সো অলপ কনফিউজ লাগিব পাৰে আপোনালোকৰ যোনে নতুনকে ম্যাথ শিকিবলৈ আৰম্ভ কৰিছে স্টিল আমি কৰি যাও যদি বেছি কনফিউজ লাগে এটোটো
গম দেখুৱাই দিলো মই যদি পূৰণত আপোনালোকৰ বহুত সময় গুচি যায় পূৰণ কৰি সময় লছ কৰিব নালাগে এনেকৈ অপশ্যন বহাই চাব পাৰে আদাৰৱাইজ পূৰণ কৰি পেলাই আমি চাওঁ এইটো ফৰ্মুলা ইউজ কৰিম x - 31 x - 40 ইয়াত হৈ যাব x স্কয়াৰ তাৰপিছত কি আছে a + b খালি a এর জায়গাত আছে -31 b এর জায়গাত আছে -40 so -31 - 40 which gives -71 x next was ab মানে -31 into -40 মাইনাসে মাইনাসে প্লাস 4 1 গুণ 4 4 3 গুণ 12 আৰু শূন্য এটা আহিব হৈ গল 1240 ইফালে কি হ'ব x স্কয়াৰ 51 আৰু 25 -76 x প্লাস 51 into 25 কিমান হ'ব 25 into 51 ঠিক আছে 25 into 51 ওকে মাজতে বহি লৈছো একদম 25 into 51 ঠিক আছে আচ্ছা এনেকে ইজিকে কেনেকে কৰিব পাৰিম 25 into 51 টো 25 into 50 কিমান হয় কওকচোন 25 5 গুণ 125 শূন্য এটা আহি গল তো 51 আছিল ন আৰু এটা 25 যোগ কৰিব লাগিব দ্যাট ইজ 1275 ঠিক আছে সো ইয়াত কি আহি যাব 1275 আহি যাব কত 1275 আহিব তাতে 12 পূৰণটো কৰি দিলো বাৰু ঠিক আছে পূৰণটো ঢাকি থৈ দিছো তো আমাৰ ইয়াতে কি আহি গল 1275 আহি গল দুই সাইডে x স্কয়াৰ কি হ'ব কাটা কাটি যাব ঠিক আছে তাৰ পিছত -76 ইটো সাইডে আহিলে +76 +76 -71 5x আৰু ইফালে কি হ'ব 1275 1275 অলৰেডি আছে 1240 টো বিয়োগ কৰিব লাগিব তো 5x = কিমান পালো 75 ৰ পৰা 40 গলে 35 35 x = কিমান পালো 5 এদি যদি 35 কাটি দিও x = 7 পাই গলো সো এনেকে নেচাৰেলি কৰি উলাব পাৰি এটু কৰিলেও আমি কি পাই যাম x = আমি 7 পাই যাম ক্লিয়াৰ হৈ গল এটু কৰিলেও আমি পাই যাম 7 নতুবা সিম্পলি আমি কি কৰিব পাৰো আগত কোৱাৰ ধৰণে ডাইৰেক্টলি অপশনটো বহাই যাব পাৰো ডাইৰেক্টলি অপশন বহাই দিলেও যি আহে হেয়া আমাৰ হৈ যাব I hope it's clear বুজি পাইছা ঠিক আছে ঠিক চলি আছে এতিয়ালৈকে যদি ঠিক চলি আছে আমি নেক্সট আৰম্ভ কৰিব পাৰো নেক্সট কোৱেশ্চনৰ ফালে আগবাঢ়িব পাৰো বঢ়িয়া সো বিভিন্ন পৰীক্ষাত দেখা গৈছে এনেকুৱা ধৰণৰ প্ৰশ্ন আহিছে তিনটা কইন ৰেশিও তিন ধৰণৰ কইন ৰেশিও দিয়া থাকে তাত পইচাৰ ভ্যালুটো উলিয়াব দিয়ে বিভিন্ন পৰীক্ষাত এক্স্যাক্টলি এনেকুৱা প্ৰশ্ন দেখা গৈছে বাট অলপ লেভেলটো আপ লেভেলৰ হয় এইটো প্ৰশ্ন ষ্টিল দি দিব পাৰে আজিকালি দিয়া হৈছে পৰীক্ষা সময়ত অলপ আপ লেভেলৰ প্ৰশ্ন দিয়া হৈছে সো ট্ৰাই কৰিছোৱা আমি নতুনকে শিকো তাৰ পিছত নোৱাৰিলে আমি শিকিম ধুনীয়াকে শিকিম এতিয়া অলপ সময় দি দিছো ধুনীয়াকে প্ৰশ্নটো পঢ়া মাইন্ডটো সেট কৰা বুজিবলৈ ট্ৰাই কৰা প্ৰশ্নটো তাৰ পিছত কৰিম আমি ঠিক আছে আৰম্ভ কৰো আমি কি কৈছে এ ম্যান হ্যাভ rupees 235 এজন মানুহৰ লগত 235 টকা আছে ইন দ্য ফৰ্ম অফ 1 rupee 50 paisa and 25 paisa আচ্ছা আসামিজ ট্ৰান্সলেচনটো নাই দেখোন এটোৰ আগৰটোত আছিল নে আগৰবোৰত আছিল ইয়াত নাই ন কৈ গৈছো বাৰু নাই যদিও যে এজন মানুহৰ লগত 235 টকা আছিল 235 টকাৰ কিছুমান 1 টকীয়া মুদ্ৰা আছে কিছুমান 50 পইচাৰ মুদ্ৰা আছে আৰু কিছুমান 25 পইচাৰ মুদ্ৰা আছে হ'ব কিছুমান 1 টকীয়া মুদ্ৰা আছে কিছুমান কি আছে 50 পইচাৰ মুদ্ৰা আছে আৰু কিছুমান 25 পইচাৰ মুদ্ৰা আছে মুদ্ৰাৰ সংখ্যাটো ইন দা ৰেশিও 11:15:20 ঠিক আছে 1 টকীয়া মুদ্ৰা 50 পইচাৰ মুদ্ৰা আৰু 25 পইচাৰ মুদ্ৰাৰ ৰেশিওবোৰ কিমানত আছে 11:15:20 ৰেশিওত আছে হ'ব ঠিক আছে 11:15:20 তাৰ মানে 1 টকীয়া মুদ্ৰা কেইটা আছে আমি ধৰি লম বলে 1 টকীয়া মুদ্ৰা 11x টা আছে 50 পইচাৰ মুদ্ৰা কেইটা আছে বলে 15x টা আছে আৰু 20 পইচাৰ মুদ্ৰা 20 পইচা নহয় 25 পইচাৰ মুদ্ৰা কেইটা আছে বলে 25 পইচাৰ মুদ্ৰা আছে 20x টা
বুজি পালো ঠিক আছে ওকে একটকীয়া মুদ্ৰা কেইটা আছে 11 এক্সট্ৰা গোটেইখিনি মিলি কেই টকা বনাইছে একটকীয়া মুদ্ৰা যদি মোৰ লগত 20টা থাকে 20 টকা হ'ব হয়নে নহয় সো 11 এক্সট্ৰা যদি একটকীয়া মুদ্ৰা আছে তো কেই টকা বনাব সিহঁতে মিলি 11x টকা বনাব প্লাস 50 পইচাৰ মুদ্ৰা যদি মোৰ লগত 20টা থাকে তো মোৰ লগত কেই টকা থাকিব 50 পইচা আঠানা মুদ্ৰা যদি মোৰ লগত 20টা থাকে টকা কেই টকা থাকিব মোৰ লগত 10 টকা থাকিব ন 50 পইচাৰ মুদ্ৰা যদি মোৰ লগত 20টা থাকে প্ৰতিটো মুদ্ৰা 50 পইচাকে কিন্তু মোৰ মুদ্ৰা কেইটা আছে 20টা মুদ্ৰা আছে টকাত কেই টকা হ'ব আধা হৈ যাব 10 টকা হৈ যাব সো মানুহজনৰ লগত যদি 15x টা 50 পইচাৰ মুদ্ৰা আছিল তাৰ লগত টকা কেই টকা হৈ যাব টকা 15x ৰ আধা হৈ যাব ইমান টকা হৈ যাব ইমান টকা হৈ যাব আৰু মোৰ লগত যদি 20টা 25 পইচাৰ মুদ্ৰা থাকে 4টা 25 পইচা মিলিহে 1 টকা হয় 20টা যদি মোৰ লগত 25 পইচাৰ মুদ্ৰা থাকে টকাত কেই টকা থাকিব 20টা 25 পইচাৰ মুদ্ৰা থাকিলে 4টা 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 কিবা 5টা ভাগত ভাগ কৰিব পাৰিম 4টা 25 পইচাৰ মুদ্ৰা মিলি 1 টকা হয় গতিকে 20টা যদি মোৰ লগত 25 পইচাৰ মুদ্ৰা থাকে মোৰ লগত 5 টকা থাকিব 5 টকাটো ক'ৰ পৰা পাওঁ 20টা যদি 25 পইচাৰ মুদ্ৰা আছে সো এই 20 ইয়াক মই 4 দি হৰণ কৰি দিব লাগিব কাৰণ 4টা 25 পইচাৰ মুদ্ৰা মিলি 1 টকা হয় সো ইয়াৰ লগত টকা কেই টকা থাকিব ইমান টকা থাকিব বুজি পাইছো আমি এইখিনি আমি বুজি পাইছো ন সো এই তিনিওটা টকা যদি মই যোগ কৰো মানুহজনৰ লগত কেই টকা থাকে 235 টকা থাকে এই তিনিওটা টকা যোগ কৰি দিলে মানুহজনৰ লগত 235 টকা থাকে আমাক সুধিছে what value does all 50 পইচা coins have in rupees মানুহজনৰ লগত যিমানটা 25 পইচাৰ কইন আছিল গোটেই কেইটা মিলি কেনে মানুহজনৰ লগত কেই টকা আছে সেইটো আমাক সুধিছে হ'ব ক্যালকুলেশন কৰি x ৰ ভ্যালু উলিয়াম তাৰ পিছত আমি চাম এটা 50 পইচাৰ মুদ্ৰা কেইটা লগাই কেনে মানুহজনৰ লগত কেই টকা আছে যদি আমি মনত ৰাখিব বিচাৰো 50 পইচাৰ মুদ্ৰা কেইটা লগাই মানুহজনৰ লগত 15x/2 ইমান টকা আছে বাট x ৰ ভ্যালুটো উলিয়াব লাগিব এক্স্যাক্টলি টকাৰ ভ্যালুটো উলিয়াব চেষ্টা কৰো আমি 11x প্লাস 25x divided by 2 4 দি 20ক যদি কাটি দিও কেইবাৰ যায় 5 বাৰ যায় প্লাস 5x equal to 235 ঠিক আছে নেক্সট কি কৰিম 2 এটা হৰণ হৈ আছে ন 2 দি আমি সবকে পূৰণ কৰি দিও 11x ক 2 দি পূৰণ কৰি দিলে 22x প্লাস ইয়াক যদি 2 দি পূৰণ কৰি দিও 2 2 কেনসেল আউট হ'ব 15x প্লাস 5ক যদি 2 দি পূৰণ কৰি দিও 2 দি পূৰণ কৰিলে 10x আৰু 235ক যদি 2 দি পূৰণ কৰি দিও 235 into 2 ঠিক আছে 10 15 25 25 22 কিমান হ'ব 25 20 হৈ যায় 45 আৰু 2 47 47x equal to 235 into 2 equal to কিমান 235 into 2 ঠিক আছে x equal to কিমান 47 পূৰণ হৈ আছে এফালে আহিলে হৰণ হ'ব 235 into 2 divided by 47 ঠিক আছে 47 দি 235 কেইবাৰ যায় বলে 5 বাৰ যায় ঠিক আছে 5 বাৰ যায় 5 দুগুণ কিমান 10 x ৰ ভ্যালু কিমান পালো x ৰ ভ্যালু আমি 10 পাই গলো x ৰ ভ্যালু কিমান পালো 10 পালো প্ৰশ্নত আমাক সোধা নাই x ৰ ভ্যালু কিমান আমাক সুধিছে 50 পইচা মুদ্ৰাখিনি লগ হৈ কেই টকা বনায় 50 পইচা মুদ্ৰাখিনি লগ হৈ কেই টকা বনাই আছিল 50 পইচা মুদ্ৰা আছিল 15x টা আৰু টকা হিচাপত 50 পইচা মুদ্ৰা যিমান থাকে তাৰ আধা হৈ যায় ন 15x/2 ইমান টকা বনাই আছিল সো কেই টকা বনাব 15x/2 মানে 15/2 x ৰ জায়গাত 10 বহাই দিম ঠিক আছে 2 দি 10ক 5 বাৰ যায় 5 15 গুণ 75 সো কেই টকা বনাব 50 পইচাৰ মুদ্ৰা কেইটা লগ হৈ ফেলে 75 টকা 75 rupees বনাব I hope clear let's move to the next question any doubt কমেন্টত জনাবা ঠিক আছে any doubt টাইমটো লিখি দিবা ইমান টাইমত ডাউটটো আছে এনেকুৱা ডাউট কমেন্টত জনালে হ'ল সো I'll see কি কৰিব পাৰি এড্ৰেছ কৰিম আমি I hope বুজি পাইছা ঠিক আছে নেক্সট কোৱেশ্চন ট্ৰাই কৰা এইটো
ওকে সো আমি স্টার্ট কৰো কি কৈছে ডিভাইড rupees 7500 7500 টকা এ বি আৰু চিৰ মাজত এনেদৰে ভগাব লাগে যাতে এৰ অংশ আৰু বিৰ অংশৰ অনুপাত 5:2 হয় আৰু বিৰ অংশ আৰু চিৰ অংশৰ অনুপাত 7:13 হয় তো a:b কিমান হয় বোলে 5:2 হয় a:b 5:2 হয় আৰু b:c কিমান হয় b:c 7:13 হয় b:c কিমান হয় 7:13 মই অকমান তলত লিখো b:c কিমান হয় b:c 7:13 হয় ঠিক আছে b:c কিমান হয় b:c আমাৰ 7:13 হয় ঠিক আছে তো আমি পইচাটো ভগাব লাগে a b আৰু c ৰ মাজত সো যদি a b আৰু c ৰ মাজত ভগাব লাগে তেতিয়া হলে আমাক a:b:c লাগিব হয় না তেতিয়া হলে আমাক কি লাগিব a:b:c লাগিব a:b:c কেনেকৈ আমি লব পাৰো কেনেকৈ উলিয়াব পাৰো ইয়াত যদি আমি চাও a:b b ৰ ভ্যালু কিমান আছে 2 আছে ইয়াত যদি চাও b:c b ৰ ভ্যালু কিমান আছে 7 আছে বেলেগ বেলেগ আছে এনেকৈ নোৱাৰিম দুইটা কি কৰি লব লাগিব কমন কৰি লব লাগিব কমন কৰাৰ কাৰণে কি কৰিম ওপৰটোক 7 দি মাল্টিপ্লাই কৰি দিম তলৰটোক 2 দি মাল্টিপ্লাই কৰি দিম হেনেকে কৰিব পাৰি বাট আমি একদম শৰ্টকে কৰি লম শৰ্টকে আমি a:b:c কেনেকৈ উলিয়াম আমি এনেকৈ উলিয়াব পাৰো জাস্ট মাল্টিপ্লাই দিস এনেকে 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 মাল্টিপ্লাই কৰি দিলে আমি a:b:c উলাই দিম 7 5 গুণ 35 7 2 গুণ 14 2 13 গুণ 26 so a:b:c কিমান পাই গলো 35:14:26 ক্লিয়াৰ হৈ গল a:b:c কিমান পালো 35:14:26 পাই গলো হ'ব সো এতিয়া এৰ লগত কিমান পইচা আছে বুলি ধৰি লম a b c ৰ লগত কিমান পইচা আছে a ৰ লগত আছে 35x b ৰ লগত আছে 14x আৰু c ৰ লগত আছে 26x আৰু মুঠ কেই টকা আছে আমাক কৈ দিছে ন মুঠ আছে 7500 টকা মুঠ কেই টকা আছে মুঠ আছে 7500 টকা তাৰ মানে এই যে 35x 14x 26x তিনটা যদি যোগ কৰি দিও কেই টকা পাম 7500 টকা পাম যোগ কৰি দিও 35x plus 14x plus 26x যোগ কৰি দিলে কেই টকা হয় 7500 টকা হয় ঠিক আছে 14 plus 26 4 6 10 হয় ঠিক আছে আৰু 20 30 40 40 আৰু 35 যোগ কৰিলে কিমান পাম 75 পাও 75x equal to কিমান 7500 ঠিক আছে সো x equal to কিমান 75 75 কাটা কাটি যাব দুটা শূন্য আছে তাৰ মানে 100 x equal to কিমান 100 আমাক সুধিছে কি যে বিএ লাভ কৰা ধনৰ পৰিমাণ কিমান বিএ কিমান ধন লাভ কৰে বিএ 14x লাভ কৰে সো বিৰ ধনৰ পৰিমাণ কিমান b equal to কিমান আছিল 14x ঠিক আছে 14 into x মানে কিমান পালো x মানে 100 পালো 14 into 100 সো বিএ কিমান ধন লাভ কৰিব 14 into 100 মানে 1400 টকা বিএ লাভ কৰিব আচ্ছা অপচন বিলাক দিয়া নাই নেকি সো ইয়াত আনসাৰ কি হৈ যাব বিএ কিমান ধন লাভ কৰিব বিএ 1400 টকা লাভ কৰিব বিএ কিমান লাভ কৰিব আনসাৰ কিমান 1400 টকা বিএ লাভ কৰা ধনৰ পৰিমাণ কিমান 1400 টকা আই হোপ কি বুজি পাইছা ঠিক আছে যদিও লিখোতে বহুত লিখা যেন দেখা গৈছে এনেকুৱা নহয় যে এক্সামত সব লিখি থাকিব লাগিব এই যে যোগ কৰি কৰি দেখাইছো এবোৰটো যোগ কৰি কৰি মনত মেন্টালি যোগ কৰি কেনে জাস্ট যোগফলটো লিখিলে হল বুজি পাইছে এক্সামত এবোৰ এনেকে যোগ কৰি কৰি লিখি থাকাৰ প্ৰয়োজন নাই হয় নহয় মেন্টালি ইয়াতেই যোগ কৰি কেনে সিম্পলি কি কৰিব লাগে যোগফলটো লিখি দিব লাগে ঠিক আছে যোগফলটো এই যে x equal to 75 আকৌ এনেকে এবিলাক দেখুৱা প্ৰয়োজন নাই এনেকে x equal to ডাইৰেক্ট 100 লিখি দিব লাগে ঠিক আছে 14 into 100 পূৰণ কৰি দেখুৱাইছো এক্সামত এবোৰ পূৰণ কৰি দেখুৱাৰটো প্ৰয়োজন নাই কাৰণ আমি টিক মাৰ্ক হে কৰিব লাগিব সিম্পলি 14 into x মানে 100 1400 আনসাৰত টিক কৰিলো নেক্সট কোৱেশ্চনৰ ফালে আগুৱাই গলো ঠিক আছে সো আমি নেক্সট আগবাঢ়ি যাও ওকে সো নেক্সট কোৱেশ্চন নাই ব্ল্যাঙ্ক স্লাইড ন তো কোৱেশ্চন হিচাপে আনা নাই আমি দুই এটা কনসেপ্ট শিকি থম সো সেই কনসেপ্টৰ পৰা যদি আমাৰ পৰীক্ষাত আহে প্ৰশ্ন
আমি সহজতে যাতে কৰিব পাৰো সেই কাৰণে দুই এটা প্ৰশ্ন কনসেপ্ট আমি শিকি থৈ দিম ক্লিয়াৰ ঠিক আছে সো নম্বৰ 1 আমি এটো শিকিম যে সাপোজ আমাক a is to b is to c দিয়া আছে a is to b is to c দিয়া আছে কিন্তু ফ্র্যাকশনত দিয়া আছে রেশিও কিহত দিয়া আছে বলে ফ্র্যাকশনত দিয়া আছে 1/3 is to 1/5 is to 1/10 ঠিক আছে রেশিওটো কিহত দিয়া আছে ফ্র্যাকশনত দিয়া আছে a is to b is to c দিয়া আছে 1/3 1/5 1/10 হিসাবে দিয়া আছে তো ইয়াক যদি আমি ফ্র্যাকশন গুছাই নরমাল রেশিওত যদি নিব লাগে কেনেকে লম ফ্র্যাকশন গুছাই যদি নরমাল রেশিওত নিব লাগে ইয়াক আমি কেনেকে লম হেতু সাম লগত আমি এটা ডেমো কোশ্চেন হিসাবে চাই ফেলে যে ইয়াৰ এপ্লিকেশনটো কোট আহিব কোট দেখা পাব পাৰো আমি হেতু চাই লম ঠিক আছে সো ফ্র্যাকশনৰ ৰেশিওৰ পৰা নরমাল ৰেশিওত যদি আমি লব লাগে আমি এটা কাম কৰি দিম কি কাম 3 5 আৰু 10 ৰ এলসিএম কিমান 3 5 আৰু 10 ৰ এলসিএম আছে 30 দি আমি গুটেই কেটাকে পূৰণ কৰি দিম কি কৰি দিম গুটেই কেটাকে তাৰ এলসিএম দি পূৰণ কৰি দিম ঠিক আছে গুটেই কেটাকে আমি কি কৰিম তাৰ এলসিএম দি পূৰণ কৰি দিম ঠিক আছে 3 দি 30 ক কেইবাৰ যায় বলে 10 বাৰ যায় 5 দি 30 ক 5 6 গুণ 30 10 দি 30 ক 3 বাৰ যায় সো ফ্র্যাকশনত যেটো আমাক ভগ্নাংশত যেটো আমাক ৰেশিও দিয়া আছিল হি কনভার্ট হৈ গল নরমাল রেশিও লৈকে 10:6:3 বুজি পালো আমি যেটো আমাক ভগ্নাংশত রেশিও দিয়া আছিল হি কনভার্ট হৈ গল নরমাল রেশিও লৈকে 10:6:3 বুজি পাইছো ঠিক আছে এটা কেনুকা প্ৰশ্ন দিটো কামত আহিব এটা ডাইৰেক্ট থাকিব পাৰে ডাইৰেক্ট নাথাকিলে কেনুকা প্ৰশ্ন কামত আহিব সপোজ কোশ্চেন ডিভাইড সপোজ আমাক এনুকা এটা প্ৰশ্ন আহিলে ডিভাইড rupees 3800 ঠিক আছে among A B and C in the ratio 1/3 is to 1/5 is to 1/10 ঠিক আছে find the share of C ঠিক আছে সো এনেকে যদি আমাক এটা প্ৰশ্ন দি দিয়ে যে 3800 3800 টকা আছে ABC ৰ মাজত ভগাব লাগে 1/3 1/5 1/10 এইটো ৰেশিওত ভগাই ফেলে আমাক আনসাৰটো ক'ব লাগে যে C মানুহজনৰ শেয়াৰ কিমান হ'ব স্টেপ 1ত আমি কি কৰিম ৰেশিও কিটা ফ্র্যাকশনত আছে ন 1/3 1/5 1/10 তাক 30 দি ওপৰত দেখুৱাৰ দৰে মাল্টিপ্লাই কৰি ফেলে আমি ফ্র্যাকশনত থকা ৰেশিও কিটা যিকিটা ফ্র্যাকশনত আছে ফ্র্যাকশনত থকা ৰেশিও কিটা এইকিটা ফ্র্যাকশনত আছিল ন ফ্র্যাকশনত থকা ৰেশিও কিটা আমি নরমাল ৰেশিও লৈকে কনভার্ট কৰি দিলো হৈ গল নরমাল ৰেশিও লৈকে কনভার্ট কৰি দিলো সো এটা A লগত কিমান টকা আছে 10x B লগত 6x আৰু C লগত 3x মুঠ কিমান 3800 ঠিক আছে সো 6 9 6 3 9 10 9 19 19x equal to 3800 ঠিক আছে 19 দুগুণ 38 সো x equal to কিমান পালো x equal to আমি পালো 200 x equal to 200 আমাক সুধিছে কি ফাইন্ড দ্য শেয়ার অফ C C ৰ শেয়ার কিমান হ'ব 3x হ'ব ন সো C equal to কিমান C এ কিমান পাব 3x পাব 3x মানে 3 into 200 which is equal to 600 so 3800 or C এ কেই টকা পাব C এ পাব 600 টকা 600 rupees C মানুহজনে পাই যাব ক্লিয়াৰ হৈ গল ঠিক আছে সো আমি কনসেপ্ট এটা শিকি ললো যদি ইভেন ফ্র্যাকশনতো যদি থাকে তাক ফাৰ্স্টতে আমি কনভার্ট কৰি লব লাগিব নরমাল ৰেশিওত তাৰ পিছত আমি তাত অপাৰেশনটো কৰি দিলে আমাৰ আনসাৰ আহি যাব নেক্সট আমি আগবাঢ়ো ঠিক আছে আৰু এটা কনসেপ্ট শিকি লওঁ এনেকুৱা কোৱেশ্চন কেতিয়াবা দিয়ে যে বোলে আমাক কৈছে 3a equal to 2b equal to 4c আমাক কৈছে find a is to b is to c ঠিক আছে 3a equal to 2b equal to 4c আমাক কৈছে যে find a is to b is to c abc উলিয়াব লাগে সো এটা নরমাল নিয়ম আছে যে 3a equal to 2b উলিয়াই ললো a by b উলিয়ালো আৰু এটা b
2b equal to 4c কৰিলো b by c উলিয়ালো দুটা কম্বাইন কৰি দীঘল প্ৰসেছত আমি ধুনিয়াকে a is to b is to c উলিয়াব পাৰো এটা আমাৰ ট্ৰেডিশনাল মেথড আছে অলৰেডি বহুতে জানে আমি ট্রাই কৰিম যে ডাইৰেক্ট কেনেকৈ কৰিম শর্টকাট কেনেকৈ কৰিম a is to b is to c ডাইৰেক্ট কেনেকৈ উলিয়াম ঠিক আছে সো এইটো a is to b is to c ডাইৰেক্ট উলিয়াবলৈ আমি কি কৰিম a is to b is to c ডাইৰেক্ট উলিয়াবলৈ আমি কি কৰিম 3 2 আৰু 4 ইহঁতৰ এলসিএম কি 12 12ক প্ৰথমতে আমি 3 দি ডিভাইড কৰি দিম is to again 12ক b লগত 2 আছে 2 দি ডিভাইড কৰি দিম again 12ক c লগত 4 আছে 4 দি ডিভাইড কৰি দিম 3 দি 12ক কাটিলো কেইবাৰ যায় বলে 4 বাৰ যায় 12 দি 2 দি 12ক কাটিলে কেইবাৰ যায় 6 বাৰ যায় 6 বাৰ আৰু 4 দি 12ক কাটিলে কেইবাৰ যায় 3 বাৰ যায় ঠিক আছে সো a is to b is to c আমি কি পাই গলো a is to b is to c আমি পাই গলো 4 is to 6 is to 3 পাই গলো ঠিক আছে আমাক এইটো দিয়া আছিল প্ৰশ্নত আমাক কৈছে যে এইটো a is to b is to c উলিওৱা আমি 4 is to 6 is to 3 অতি সহজে উলিয়াই লব পাৰিলো I hope বুজি পাইছো নেক্সট সিমিলার আমি আৰু এটা কৰো 5a ইকুয়াল টু আমাক দিয়া আছে 3b ইকুয়াল টু আমাক দিয়া আছে 10c আমাক কৈছে উলিওৱা ফাইন্ড a is to b is to c উলিয়াব লাগে আগৰ দৰে সেম কেনেকৈ উলিয়াম a is to b is to c একে কাম কৰিম a is to b is to c ইকুয়াল টু 5 3 আৰু 10 ইহঁতৰ এলসিএম কি হ'ব 5 3 গুণ 15 15ক তো 10 দি না যায় 15 দুগুণ 30 এলসিএম কি হ'ব 30 30 ক আমি এবাৰ এৰ লগত যোন আছে 5 দি ডিভাইড কৰিম is to 30 ক এবাৰ b লগত যোন আছে 3 3 দি ডিভাইড কৰিম is to 30 ক এবাৰ c লগত যোন আছে 10 10 দি ডিভাইড কৰিম 30ক 5 দি ডিভাইড কৰিলে 6 30ক 3 দি ডিভাইড কৰিলে 10 আৰু ফেলে 30ক 10 দি ডিভাইড কৰিলে হ'ব 3 সো a is to b is to c আমি কিমান পাই গলো 6 is to 10 is to 3 রেশিও আমি পাই গলো হৈ গল ক্লিয়ার বুঝি পাইছে ঠিক আছে ক্লিয়ার ন নেক্সট আমি মুভ কৰো সো নেক্সট আমি রেশিও প্রপোর্শন ইয়ালতে এন্ড কৰিছো আমি নতুন টপিকলৈ কি আহি গলো এভারেজ এভারেজৰ পৰা ইম্পৰ্টেন্ট কোৱেশ্চনছ আমি প্ৰেক্টিস কৰো তাৰ পিছত নেক্সট এগেইন আমি নতুন টপিকত মুভ কৰিম হ'ব ঠিক আছে কি কৈছে ফাইন্ড দ্য এভারেজ অফ ফার্স্ট 40 ন্যাচারাল নাম্বারস রিপিট হৈ থাকে এটো কোৱেশ্চন কিবা ফার্স্ট 40 দিয়ে কিবা ফার্স্ট 20 দিয়ে কিবা ফার্স্ট 30 দিয়ে ফার্স্ট 40 ন্যাচারাল নাম্বাৰৰ সাম কি হ'ব এভারেজ কেনেকৈ উলিয়ায় এভারেজ কেনেকৈ উলিয়ায় আমি তো জানো ন এভারেজ ওপৰত কি লিখে গোটেই সাম অফ অবজারভেশনস আৰু তলত কি লিখে নাম্বার অফ অবজারভেশনস তো প্ৰথমতে আমি কি উলিয়াই লব সাম অফ ফার্স্ট 40 ন্যাচারাল নাম্বারস সো ন্যাচারাল নাম্বার সাম উলোৱা ফৰ্মুলা এটা আছে ফৰ্মুলাটো হৈছে n * n + 1 ডিভাইডেড বাই 2 হয়নে সো n ৰ ভ্যালু কিমান হ'ব ইয়াত 40 হ'ব 40 * 40 + 1 that is 41 divided by 2 2 দি যদি 40 কাটি 20 বাৰ যায় 41 * 2 is 82 820 ফার্স্ট 40 ন্যাচারাল নাম্বাৰৰ সাম কিমান 820 সো এভারেজ উলিয়াব লাগে এভারেজ মানে কি সাম ডিভাইডেড বাই number sum divided by number of observation 0 0 কাটি দিলো number of observation কিটা 40 টা ন্যাচারাল নাম্বাৰৰ সাম লৈছো ন সো number of observation would be 40 ঠিক আছে 2 দি কাটিলো দুবাৰ যায় 81ক 2 দি কাটিলো 41 বাৰ যায় 41ক 2 দি কিমান বাৰ যাব 40ক যায় 20 বাৰ আৰু 1ক যায় 0.5 20.5 সো এভারেজ অফ ফার্স্ট 40 ন্যাচারাল নাম্বার কিমান এভারেজ অফ ফার্স্ট 40 ন্যাচারাল নাম্বার is 20.5 that's it repeated questions bare bare so important question next move koro ki koise kunal bought 65 books for rupees 1050 kunale 1050 টকাত 65 খন কিতাপ কিনি আনিলে from one shop এখন দোকানৰ পৰা আন এখন দোকানৰ পৰা 1020 টকাত 50 খন কিতাপ কিনি আনিলে কুনালে কি কৰিছে 1050 টকা দি 65 খন কিতাপ কিনিছে এখন দোকানৰ পৰা আন এখন দোকানৰ পৰা 1020 টকা দি 50 খন কিতাপ আনিছে
সো গোটেইখিনি মিলাই প্ৰতিখন কিতাপৰ গড় মূল্য নিৰ্ণয় কৰিব লাগে ঠিক আছে এভাৰেজ উলিয়াব লাগে সো এভাৰেজ প্ৰথম দোকানখনত টোটেল কেইটকা খৰচ কৰিলে 1050 সেকেন্ড দোকানখনত 1020 খৰচ কৰিলে আৰু মুঠ কেইখন কিতাপ পালে ইমান খৰচ কৰি প্ৰথমখনৰ পৰা 65 প্ৰথমখনৰ পৰা 65 কিনিছে আৰু দ্বিতীয়খনৰ পৰা কিমান কিনিছে 50খন কিতাপ কিনিছে 50খন কিতাপ কিনিছে ঠিক আছে ক্যালকুলেট কৰিলে আমাৰ আনসাৰ আহি যাব 0 5 2 7 0 1 65 এইটো 5 হ'ব 5 0 5 6 5 11 115 ক্লিয়াৰ হৈ গ'ল ন ঠিক আছে সো এতিয়া আমাৰ ক্যালকুলেট কৰিব লাগিব ক্যালকুলেট কৰিলে আমাৰ আনসাৰ আহি যাব কিহেদি কাটি দিও 5 দি কাটো নেকি 5 দি যদি এক কাটো 10ক যাব দুবাৰ 23 এক যদি 5 দি কাটো দুইবাৰ একবাৰ 20 থাকিল চাৰিবাৰ 214 আৰু তলত 23 কেইবাৰ যাব পাৰে 214 হল আৰু তলত 23 ঠিক আছে না সব ক্যালকুলেশন গোটেইখিনি থাকিবতো লাগে 23 যাব জানো কিবা এটা মাইনৰ মিস্টেক হৈছে যেন লাগিছে এবাৰ মই চেক কৰি লৈছো এইটো ভুল হৈছে 1050 আৰু 1020 যোগ কৰিলে 2070 হে হ'ব ঠিক আছে এটো ভুল হৈছে 1050 আৰু 1020 যোগ কৰিলে কিমান হ'ব 2070 হ'ব ঠিক আছে এটো ভুল আছিল 115 এবাৰ ঠিক আছে সো 5 দি কাটিছিলো 23 বাৰ গৈছিল আৰু 5 দি কাটিলে 4 1 414 ঠিক আছে 23 আৰু 414 এটা কাম কৰো হৰণ কৰি চাও 414 23 দি কেইবাৰ যায় এবাৰে যাব 23 হ'ব 11 পৰা 3 গলে 8 আৰু ইফালে 8 4 কিমান বাৰ যাম কিমান বাৰ দিছাম 8 বাৰ দিছাম 8 3 গুণ 32 ৰ 8 3 গুণ 24 ৰ 4 হাতত থাকিল 2 8 2 গুণ 10 16 16 2 18 184 ঠিক আছে আচ্ছা সো আহি গল 18 আনসার কিমান আহি যাব 18 আহি যাব ক্লিয়ার আনসার কিমান হ'ব এভাৰেজ 18 প্ৰতিখন কিতাপৰ বাবদ কেই টকা খৰচ কৰিব লগা হৈছে 18 টকাকে খৰচ কৰিব লগা হৈছে আই হোপ ক্লিয়াৰ হৈছে নেক্সট কোৱেশ্চনৰ ফালে আমি আগবাঢ়ো ঠিক আছে কি কৈছে the average of a list of 10 numbers is 15 so 10টা সংখ্যাৰ যদি আমি এভাৰেজ লওঁ কিমান পাও 15 পাও if another number 48 is added to the list what will be the new average ঠিক আছে okay so 10টা সংখ্যাৰ এভাৰেজ কিমান 10টা সংখ্যাৰ এভাৰেজ 15 so সেই 10টা সংখ্যাৰ যোগফল কিমান আছিল 15 * 10 10টা সংখ্যাৰ যোগফল কিমান আছিল নিউ এভাৰেজ বুলি লিখিছো নিউ এভাৰেজ কেনেকৈ উলিয়াম 10টা সংখ্যাৰ যোগফল কিমান আছিল 15 10টা সংখ্যাৰ এভাৰেজ আছিল 15 আৰু সংখ্যা আছিল 10টা সো যোগফল কিমান হ'ব 10টা সংখ্যাৰ 15 * 10 আগত ইমানখিনি আছিল যোগ টোটেল সাম নতুন এটা সংখ্যা যোগ কৰি দিছো 48 ঠিক আছে যদি অন্য এটা সংখ্যা 48 যোগ কৰা হয় সো নতুন সংখ্যা 48 যোগ কৰাৰ লগে লগে মুঠ সংখ্যা কেইটা হৈ গল মুঠ সংখ্যা এটা 11 হৈ গল সো কিহেদি ডিভাইড কৰিব লাগিব 11 দি ডিভাইড কৰিব লাগিব 15 into 10 150 150 plus 48 is 198 divided by 11 11 দি 19ক না যায় 11 দি 11ক যাব এবাৰ 8 বাকি ৰব 88 18 সো নিউ এভাৰেজ নতুন এভাৰেজ কিমান হৈ গল নতুন এভাৰেজ হৈ গল অপশন সি 18 ক্লিয়াৰ হৈছে তো নিউ এভাৰেজ কিমান হৈ গল এটা নতুন সংখ্যা যোগ দিয়াৰ লগে লগে 18 হৈ গল নেক্সট প্ৰশ্নৰ ফালে আমি যাম এতিয়া ঠিক আছে ওকে কি কৈছে the average weight of 19 students is 15 kg 19 জন ছাত্ৰ ছাত্ৰীৰ এভাৰেজ weight কিমান গড় ওজন হৈছে 15 কেজি টোটেল ওজন কিমান হ'ব 19 জন ছাত্ৰ ছাত্ৰীৰ 19 পূৰণ 15 নতুন ছাত্ৰ এজন নামভৰ্তি হোৱাৰ লগে লগে গড় ওজন কমি ফালে 14.8 কেজি হল সো নতুন ছাত্ৰজনৰ ওজন কিমান দিছে তো আৰম্ভণিতে মুঠ ওজন আছিল 19 জন ছাত্ৰ ছাত্ৰী আৰু গড় আছিল 15 কে সো মুঠ ওজন আছিল 19 পূৰণ
15 ইয়াৰ লগত নতুন ছাত্ৰ এজন যোগ হল আমি নাজানো নতুন ছাত্ৰজনৰ ওজন কিমান আমি ধৰি লৈছো যে x 19 একে এতিয়া ছাত্ৰৰ সংখ্যা কিমান হৈ গল 20 আৰু নতুন এভাৰেজটো কিমান হৈ গল গড় ওজন কমি 14.8 হল আগত 15 আছিল এতিয়া কিমান হৈ গল 14.8 হল ঠিক আছে এখিনি ক্যালকুলেশন কৰি x ৰ ভ্যালু উলিয়াই দিয়াৰ লগে লগে আমাৰ আনসাৰ আহি যাব যে নতুন ছাত্ৰজনৰ ওজন কিমান কৰিব লাগে আমি 15 20 গুণ হৈছে আমাৰ 300 বাট 15 19 গুণ হে লাগে তো 20 গুণৰ পৰা এটা 15 কমাই দিম 285 প্লাস x ইকুয়াল টু শূন্য আছে পয়েন্ট আছে কাটি গল 148 ইনটু 2 কিমান হ'ব 150 ইনটু 2 হৈ যায় 300 বাট 148 আছে 2 কম আছে 2 2 গুণ 4 কমি যাব সো 296 x ইকুয়াল টু কিমান হ'ব 296 285 প্লাস হৈ আছে ইফালে গলে মাইনাস ঠিক আছে 96 ৰ পৰা 85 গলে 11 সো নতুন ছাত্ৰজনৰ ওজন কিমান 11 is that is 11 kg that's it very easy হ'ব বাট এনেকুৱাই আহে পৰীক্ষাত নেক্সট কোৱেশ্চনটো আমি কৰো কি কৈছে নেক্সট কোৱেশ্চন the average of 5 number is 27 so পাঁচটা সংখ্যাৰ এভাৰেজ কিমান 27 বুজি পাইছো পাঁচটা সংখ্যাৰ এভাৰেজ 27 তো মুঠ কিমান হ'ব 5 into 27 if one is excluded এটা যদি আমি কমাই দিও যদি এটা সংখ্যা উলিয়াই দিয়া হয় ঠিক আছে আগৰবাৰ যোগ কৰি দিছিল নতুন ছাত্ৰ যোগ কৰি দিছিল x টো যোগ কৰিছিল এবাৰ x টো উলিয়াই দিব লাগিব মুঠ কিমান আগত মুঠ আছিল পাঁচটা সংখ্যা আছিল আৰু প্ৰত্যেকৰ গড় আছিল 27 কে সো মুঠ আছিল 5 into 27 ইয়াৰ পৰা আমি এবাৰ এটা কমাই দিলো x টো মাইনাস কৰি দিলো কমাই দিয়াৰ লগে লগে টোটাল নাম্বাৰ কিমান হৈ যাব 4 হৈ যাব সেইকাৰণে 4 দি ডিভাইড কৰিম তো নতুন গড় কিমান হৈ যায় এটো কৰাৰ লগে লগে নতুন গড় 25 হয় তো উলিয়াই দিয়া সংখ্যাটো কিমান the average becomes 25 ঠিক আছে উলিয়াই দিয়া সংখ্যাটো কিমান আমি উলিয়াব লাগে 5 27 গুণ কিমান হ'ব 7 5 গুণ 35 ৰ 5 হাতত থাকিল 3 5 2 গুণ 10 10 এ 3 এ 13 135 minus 6 equal to 25 4 গুণ 100 ঠিক আছে 25 4 গুণ 100 100 টো যোগ হৈ আছে ইফালে আহিলে বিয়োগ হ'ব 135 minus 100 minus x আছে ইফালে গলে প্লাস x হ'ব ঠিক আছে 135 ৰ পৰা 100 গলে কিমান 35 equal to x so x equal to কিমান পাই গলো x equal to 35 পাই গলো গটিকে যেটো নতুন সংখ্যা আমি বিচাৰি আছিলো যাক উলিয়াই দিলে এভাৰেজ 25 হৈ যায় নতুন সংখ্যাটো কিমান নতুন সংখ্যাটো হৈছে আমাৰ 35 সো এনেকে বুজিবলেও ইজি বুজাবলেও ইজি এনেকে আমি কৰিব পাৰো ক্লিয়াৰ হৈ গল সো অলমোস্ট 1 আৱাৰ হ'ব সো আমি 1 আৱাৰত ভিডিওবোৰ জেনাৰেলি এন্ড কৰো সো আজি আমি ভিডিও আজিৰ ক্লাসটো আমি ইয়াতে এন্ড কৰিম তো আমাৰ কালিৰ ক্লাসটোত আমি পার্সেন্টেজ এন্ড প্রফিট এন্ড লস চাইছিলো আজি এজ চালো ৰেশিও প্ৰপৰশন চালো এভাৰেজ চালো সো এনেকে আমি সৰু সৰু ভিডিওত কেইটামান সৰু সৰু ভিডিওত প্ৰত্যেকটো টপিকৰ পৰা সিলেক্টেড বসা বসা প্ৰশ্ন পৰীক্ষাৰ কাৰণে ৰেলেভেন্ট প্ৰশ্ন আহিবলগীয়া ডিএমই আৰু আসাম পুলিচৰ কাৰণে ৰেলেভেন্ট প্ৰশ্ন আমি এনেকে চাই যাম ধুনিয়াকে ঠিক আছে যদি ভিডিও চাইছে কমেন্ট সেকশনত ডেফিনেটলি জনাব কেনে পাইছে জনাব বাকি লাৰ্নিং কিউবত আমি কোৰ্স এটাও আনিছো কম্প্ৰিহেনসিভ ম্যাথমেটিক্স প্ৰত্যেকটো পৰীক্ষাৰ কাৰণে শিকিম বেসিকৰ পৰা এডভান্স লৈকে শিকিম ঠিক আছে সো আপোনালোকে চাব পাৰে বা হোৱাটসএপ কৰিব 9395194028 সো এইটো নম্বৰত হোৱাটসএপ কৰিব আপোনালোকে থ্যাংক ইউ সো মাচ আজিৰ ক্লাস আমি ইয়াতে এন্ড কৰিব লৈছো পুনৰবাৰ নেক্সট ক্লাসত আকৌ লগ পাম